মিছন বসুন্ধৰাৰ তৃতীয় যেটো আমি সংস্কৰণ আৰম্ভ কৰিম এই তৃতীয় সংস্কৰণত গোৰ্খা লোকসকলক তেওঁলোকৰ কোনো ধৰণৰ তিনিটা প্ৰজন্মৰ প্ৰমাণ নিদিয়াকৈ আমি মাটি আবণ্টন কৰাৰ প্ৰস্তাৱ আমি ৰাখিছো অসমৰ আদিবাসী সমাজ আৰু গোৰ্খা সমাজৰ বাবে তিনিটা প্ৰজন্মৰ নথিপত্ৰৰ প্ৰয়োজন নহব বুলি আমি চৰকাৰে সিদ্ধান্ত লৈছো কাৰণ চৰে চাপৰিয়ে ঘূৰি ফুৰা গোৰ্খা সমাজে তিনিটা প্ৰজন্মৰ কাগজ পত্ৰ বিচাৰি উলিওৱাটো সম্ভৱ নহয় আৰু আমাৰ চৰকাৰী বিষয়াসকলে দিব নোৱাৰে কাৰণ গোৰ্খাসকলে যি স্থানত বাস কৰিছিল সেই স্থানলৈ প্ৰশাসন বিয়পি পৰাই নাছিল প্ৰশাসনে তেওঁলোকক আবৰি ল'ব পৰা নাছিল আমি ইমানেই জানিব লাগে যে গোৰ্খাসকলে অসমৰ মাটিত জন্ম হোৱা এটা অসমীয়া জাতীয় জীৱনৰ অংগ যি প্ৰশ্ন দাস কলিতা শৰ্মাক কৰা নহয় সেই প্ৰশ্ন ছেত্ৰী উপাধ্যায়কো কৰা উচিত নহয় অসমৰ গোৰ্খা সমাজে মান আৰু অপমানৰ পৰা আঁতৰত থাকি সন্মানেৰে অসমীয়া জাতীয় জীৱনৰ এটা বিশিষ্ট অংগ ৰূপে আমাৰ জাতীয় জীৱনলৈ বৰঙণি আগবঢ়াব পাৰে এইবাৰ লোকসভা নিৰ্বাচনৰ ঠিক পিছতে যোৱা 10 দিন আগতে মই ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈকে এখন চিঠি লিখিছো যাৰ প্ৰতিলিপি মই অসম গোৰ্খা সন্মিলনীকো দিম যে গোৰ্খাসকলক বায়োমেট্ৰিক্স বন্ধ কৰি ৰখাটো সঁচাকৈয়ে দুখৰ কথা আৰু এই ব্যৱস্থাৰ অৱলুপ্তি হ'ব লাগে জুলাই মাহত গৃহমন্ত্ৰী ডাঙৰীয়াক আনুষ্ঠানিক সাক্ষাৎকাৰ কৰাৰ সময়তো এই বিষয়টো মই উত্থাপন কৰিম আৰু আমাৰ গোৰ্খা সমাজে যাতে এই ধৰণৰ সমস্যাৰ পৰা আঁতৰত থাকিব পাৰে তাৰ বাবে আমি প্ৰচেষ্টা চলাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ